2 নম্বৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্যৰূপে শপত ল'লে মুনিয়াৰা বেগমে। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত 2 নম্বৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্যৰূপে আজি কামৰূপ জিলাৰ আয়ুক্ত কাৰ্যালয়ত শপত ল'লে মুনিয়াৰা বেগমে। কংগ্ৰেছ দলৰ পৰা জয়লাভ কৰা মুনিয়াৰা বেগমে আগন্তুক দিনত ৰাইজৰ লগত থাকি ৰাইজৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি জনায়। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আপনারা কি শপথ আজি ৰাইজৰ কাম কৰিম বুলি যেহেতু ওলাই আহিছিলো, আজি আমাৰ ইলেকশ্যন যোৱাটো প্ৰায় 2 মাহ হলে আপোনালোকে গমে পাইছে। আজি আমাৰ শপত গ্ৰহণ হৈ গ'ল। বহুত ভাল লাগিছে, কাৰণ ৰাইজৰ কাৰণে কাম কৰাৰ ইচ্ছা বহুত আছিল ৰাইজৰ লগত থাকি, আৰু শপত গ্ৰহণ লৈছো যাতে আল্লাহ ঈশ্বৰে মানে ইমানখিনি শক্তি দিয়ক ৰাইজৰ লগত থাকি কাম কৰাৰ কাৰণে। এতিয়া আপোনালোকে গমে পাইছে মই কংগ্ৰেছ দলৰ পৰা জিকিছো। তো এতিয়া বিজেপিৰ পৰা যেহেতু সভাপতি হৈছে, তেখেতক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো মই। আৰু এতিয়া মই মোৰ জিলা পৰিষদৰ 2 নম্বৰ পঞ্চায়ত জিলা পৰিষদৰ সমূহ ৰাইজক ধন্যবাদ সদায় দি থাকিব লাগিব, কাৰণ মই তেখেতসকলৰ মোক বহুত সহায় দিছে, আশীৰ্বাদ দিছে, মৰম কৰিছে, যাৰ বাবে আজি মই জিলা পৰিষদ জয়ী হৈছো। সেইকাৰণে মই ৰাইজৰ লগত থাকি সদায় কাম কৰি যাম, ৰাইজৰ মৰম আশীৰ্বাদ আৰু সঁহাৰি সদায় বিচাৰিছো। প্ৰথম কাম শেষ কাম বুলি নাই, ৰাইজৰ যিখিনি অসুবিধা, এতিয়া আমাৰ যিহেতু পিছপৰা অঞ্চল, আমাৰ এই জিলা পৰিষদৰ এৰিয়াৰ পৰা পিছপৰা অঞ্চল, আৰু জিলা